जनता का प्यार आपके साथ है। वही चाहिए, बहुत करना है भैया, धन्यवाद। करना है, पक्का पक्का लगे हुए हैं, हम लोग लगे हुए भी हैं, हम लोग अपनी तरफ से भी कोशिश कर रहे हैं, क्योंकि इस बार हम लोगों को भी थोड़ा बदलाव चाहिए। वही परिवर्तन ही नियम है संसार का, तो हम लोगों को भी बदलाव चाहिए। ভাবি মহিলাসকলক ক'ব, মহিলাসকলক ভয় খুৱাই বিজেপিয়ে যে আমুকলৈ নাযাবি তামুকলৈ নাযাবি, আঁচনি কাটি দিম। আঁচনি তেহেঁতক পকেটৰ পৰা দিয়া নাই, আমাৰ টকা আমাক দিছে, আমাৰ আঁচনি আমাৰ চৰকাৰ বুলি আমি দিছিলোঁ। মাজনী, মামণি, নবৌ, কল্পতৰু বহুত আঁচনি আমাৰ চৰকাৰে দিছে। তৰুণ গগৈ ছাৰ যেতিয়া অসমৰ মুখ্যমন্ত্ৰী আছিলে, তৰুণ গগৈ ছাৰে কি কৰিলে, অকল জনতাৰ কাম কৰি গ'ল। ডাঙৰ ডাঙৰ হোৰ্ডিং বেনাৰ নাই লগোৱা, সেইকাৰণে মানুহে পাহৰি গ'ল কি কাম কৰিলে কি নাই। এই চৰকাৰে 1250 টকা দি ইমানে ঢাক জুই বজাই দিছে যে বহুত কৰিছে, তেওঁলোকে একো কৰা নাই। আমাৰ টকা আমাক দিছে, 1250 টকা দি 12,500 পিছুৱাদি লৈ গৈছে। ইলেক্ট্ৰিচিটি বিলৰ নামত, পেট্ৰলৰ নামত, ডিজেলৰ নামত, মিঠাতেলৰ নামত আজি তাৰিখত 40 টকাৰ তলত চাউল নাই। দুখীয়া মানুহ দুখীয়া হৈ গৈ আছে, ধনী মানুহ ধনী হৈ গৈ আছে। সময় একেলগে কৈছোঁ, সময় পৰিৱৰ্তনৰ, অন্যায় বিৰুদ্ধে ন্যায় প্ৰতিষ্ঠা কৰা সময়। নিশ্চয় নতুনত্ব আনিব লাগিব, আৰু আমিয়ে আনিব লাগিব। মই কৈছোঁ, মোক সুধিছে তুমি ৰাজনীতিত কিয় আছা? ৰাজনীতিত মই এইকাৰণে আছোঁ যে উঠি যাতে এখন যেতিয়া আমি যিসকল আমাৰ নৱপ্ৰজন্ম উঠি আহিব, যিসকল আমাৰ পিছত নেক্সট জেনেৰেশ্যন আহিব, তেওঁলোকৰ কাৰণে যে এখন সুস্থ ভাল সমাজ আমি গঢ়ি থ'ব পাৰোঁ, সেইটোৱে মোৰ ৰাজনীতি। আৰু জনপ্ৰতিনিধি কোন? জনপ্ৰতিনিধি সেইজনে যোনে সকলো জাতি ভাষা ভাষী একেলগে লৈ যাব পাৰে, সেইজনে জনপ্ৰতিনিধি। জনপ্ৰতিনিধি সেইজন নহয় যিজনে অকল এটা ভাষাক, এটা জাতিক, এটা ধৰ্মক চাব, সেইজন জনপ্ৰতিনিধি নহয়। জনপ্ৰতিনিধি সেইজন যি জনপ্ৰতিনিধি সকলো ভাষা ভাষী ধৰ্মৰ লোকক হাতে হাত ধৰি আগুৱাই লৈ যাব পাৰে, সেইজনে জনপ্ৰতিনিধি। সেই নতুন ৰাজনীতি আমি কৰিবলৈ আহিছোঁ, নিশ্চয় কৰি দেখাম। যদি ৰাইজে আশীৰ্বাদ দিয়ে, তিনিচুকীয়া সমষ্টিত এটা নতুন সমষ্টি কৰি দিম, ইমানেই কোনো